Hello, dear students. Welcome to our DSR Academy. যেহেতু তোমালোকক এতিয়া ফিজিক্যালি লগোৱা হোৱা নাই, গতিকে তোমালোকৰ অনলাইন ক্লাছতে গোটেইবোৰ ক্লাছ দি থকা হৈছে। প্ৰথমতে মই তোমালোকক মোৰ চিনাকিটো দি লৈছোঁ। মই হৈছে চন্দনা ডেকা। মই তোমালোকক পঢ়াম কেমিষ্ট্ৰি সাবজেক্টটো। গতিকে তোমালোকেতো গমেই পাইছা ইতিমধ্যে আমাৰ কেমিষ্ট্ৰিত কি আছে, 4জন ছাৰ মেডাম আছে। গতিকে তোমালোকক সকলোৱে নিজৰ নিজৰ চেপ্টাৰবিলাক ভালদৰে পঢ়াই থাকিব। তোমালোকৰ যেহেতু এই কেমিষ্ট্ৰি তোমালোকে ইজিয়ে পাবা, ছাৰহঁতেও ভালদৰে বুজায়। গতিকে তোমালোকৰ আজি প্ৰথম যিটো তোমালোকে গমেই পাইছা, যিহেতু আমাৰ এই পাৰ্ট কেমিষ্ট্ৰিত কি আছে, দুটা পাৰ্ট আছে, পাৰ্ট 1 এণ্ড পাৰ্ট 2। গতিকে মই তোমালোকক ষ্টাৰ্ট কৰিম কি পাৰ্ট 1। পাৰ্ট 1ৰ যিটো ইউনিট নাম্বাৰ 1 বা অধ্যায় 1 আছে, সেই 1টো আমি ষ্টাৰ্ট কৰিম। গতিকে সেই যিটো কি হয়, সাম বেচিক কনচেপ্টছ অফ কেমিষ্ট্ৰি, বা আমি কম ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা। এই চেপ্টাৰটোত তোমালোকে প্ৰথম যিবিলাক ৰসায়ন বিজ্ঞানত ব্যৱহাৰ হোৱা যিবিলাক ইউনিটছ এণ্ড মেজাৰমেণ্ট আমি কৰিব পাৰোঁ, সেই মেজাৰমেণ্টৰ বিষয়ে, তাৰ উপৰিও ধৰা তোমাৰ যেনেকুৱাকে ধৰা কিছুমান আমি কেমিষ্ট্ৰিত কিছুমান টাৰ্ম ব্যৱহাৰ কৰোঁ, যেনেকুৱাকে ধৰা আমি কিছুমান সলিউশনৰ ক্ষেত্ৰত বা তোমাৰ সাবষ্টেন্সৰ ক্ষেত্ৰত কিছুমান টাৰ্ম, সেই টাৰ্মবিলাকৰ বিষয়ে তোমালোকে জানিবা এই চেপ্টাৰটোত। বা কিছুমান আমি সাইন্টিফিকেলি কিছুমান লিখো, সেই কোৱান্টিটিজ বিলাক লিখো, সেই কোৱান্টিটিজ বিলাকো বা ইজি হয় চেপ্টাৰটো। গতিকে লেটছ ষ্টাৰ্ট। গতিকে প্ৰথম চোৱা, আমাৰ প্ৰথম আহি জানিব লাগিল মেটাৰ। মেটাৰ কি হয়? মেটাৰ বা ইন দিস টপিক মেটাৰ, হোৱাট ইজ মেটাৰ, কি হয়? সাবস্টেন্স which has mass and occupy space. গতিকে আমি কি কম, যিবিলাক পদাৰ্থৰ কি থাকে, ভৰ থাকিব বা ঠাই আগুৰি থাকে, যিবিলাক পদাৰ্থ কোনবিলাক হয়, যিবিলাক সাবষ্টেন্সৰ কেনেকুৱা হ'ব, ভৰ থাকিব বা ঠাই আগুৰি থাকিব, সেইবিলাকে হৈছে মেটাৰ। মেটাৰত পৰি। গতিকে সেই মেটাৰৰ আমি জানিম কোনবিলাক আমি মেটাৰ বুলি কওঁ। মেটাৰক মেইনলি আমি ডিভাইড কৰিব পাৰো দুটা টাইপত। ধৰা সেইটো হ'ব পাৰে পিয়ৰ বা বিশুদ্ধ পদাৰ্থ, পিয়ৰ সাবষ্টেন্স বা বিশুদ্ধ পদাৰ্থ। এই যিবিলাক বিশুদ্ধ পদাৰ্থ আছে, বিশুদ্ধ পদাৰ্থক আমি ডিভাইড কৰিব পাৰো এলিমেন্টছ এণ্ড আমি কি কৰিব পাৰো কম্পাউণ্ডছ, মৌল আৰু যৌগ। মৌল মানে আমি কেনেকুৱা, ওৱান টাইপ অফ কম্পোনেন্ট, যদি অনলি ওৱান টাইপ অফ কম্পোনেন্ট, এক প্ৰকাৰৰ কম্পাউণ্ডছ বিলাকত more than one component, গতিকে কি থাকিব, এটাতকৈ বেছি কণা। গতিকে এলিমেন্টছ এণ্ড কম্পাউণ্ডছ, পিয়ৰ সাবষ্টেন্সক ডিভাইড কৰিব পাৰো। এলিমেন্টছ বিলাকত অনলি ওৱান টাইপ অফ কম্পোনেন্ট প্ৰেজেন্ট থাকিব বা এক প্ৰকাৰৰ কণা থাকিব। কম্পাউণ্ডছ বিলাকত more than ওৱান টাইপ অফ কম্পোনেন্ট বা এটাতকৈ বেছি কণা থাকিব। ফৰ এক্সাম্পল, এলিমেন্টছ বুলি কোৱাৰ লগে লগে আমি ধৰা কপাৰ মেটেলটো ললো। কপাৰ মেটেল বা নন মেটেলছ বিলাক ইয়াৰ এক্সাম্পল হয়। বা আমি চাব পাৰো ধৰা সোডিয়াম বুলি কোৱাৰ লগে লগে এইটো এটা এলিমেন্টছ, সোডিয়াম। নেক্সট আমি ধৰা H2 বুলি ক'লো, এইটো এটা কম্পোনেন্ট হয়। ইয়াতে কি আছে, হাইড্ৰোজেন আছে। গতিকে তোমাৰ যেনেকুৱা এইটো এটা
पूरा C6H12 O6 ये से याते मोर देन वन कम्पोनेंट আছে मोर देन वन कम्पोनेंट আছে कार्बन हाइड्रोजन ऑक्सीजन গতিকে এনেকুৱা কিলা আমাৰ থাকিব মোৰ দেন वन কম্পোনেন্ট প্ৰেজেন্ট থাকিব বা এটাতকৈ বেছি কণা থাকিব কিলা হৈছে কি কম্পাউণ্ডছ বুলি কম গতিকে কম্পাউণ্ডছ এলিমেন্টছক আমি দুটা টাইপত ডিভাইড কৰো এলিমেন্টছ যিলা মৌল আছে এলিমেন্টছ দুটা টাইপত ডিভাইড কৰো এটা হৈছে এটমছ পৰমাণু পৰমাণু আৰু এটা হৈছে মলিকুলছ মলিকুলছ एटम्स माने केनेকুৱা আছে ধৰা আইৰন আমি লোহাৰ কথা বলো আইৰন Fe গতিকে আইৰনটো কি অকল কম্পোনেন্ট আছে আইৰন এনেকুৱা ওয়ান টাইপ অফ কম্পোনেন্ট হাইড্ৰোজেন বুলি কোৱাৰ লগে লগে ইয়াতে কি আছে H+H ওয়ান টাইপ অফ কম্পোনেন্ট নেক্সট ধৰা আমি অক্সিজেন বুলি কোৱাৰ লগে লগে ইয়াতে কি আছে ওয়ান টাইপ অফ কম্পোনেন্ট এনেকুৱা গতিকে এইটো কি হ'ব এটমস বা আমি আইৰন কপাৰ যিকোনো ল'ব পাৰো বা সোডিয়াম যদি লওঁ এইবিলাক এলিমেন্টছত পৰিব নেক্সট মলিকুলছ মানে কেনেকুৱা হৈছে মোৰ দেন ওৱান টাইপ অফ কম্পোনেন্ট যেনেকুৱা ধৰা H2O বুলি কয় H2O ভিতৰত H2+ হাইড্ৰোজেন প্লাছ অক্সিজেন আছে নেক্সট CO2 বুলি কোৱাৰ লগে লগে কাৰ্বন প্লাছ অক্সিজেন লগ হৈ আছে গতিকে এনেকুৱাবিলাক হৈছে মলিকুল য'ত মোৰ দেন ওৱান তোমাৰ হৈছে ছাবষ্টেন্স বা এটমছ প্ৰেজেন্ট আছে মোৰ দেন ওৱান এটমছ প্ৰেজেন্ট থাকিব এইবিলাক হৈছে কি মলিকুলছ গতিকে এইটো মোৰ দেন ওৱান এটম যদি প্ৰেজেন্ট থাকে মলিকুলছ পাম বা অণু হিচাপত আমি পাব পাৰোঁ নেক্সট মিক্সাৰ্ছবিলাক কি হয় মিক্সাৰ্ছ নেক্সট টপিক ইজ মিক্সাৰ্ছ বা মিশ্ৰ পদাৰ্থ যিবিলাক আছে তাক আমি দুটা টাইপত ডিভাইড কৰোঁ এটা হৈছে হোমোজেনিয়াছ আৰু এটা হৈছে নম্বৰটো হেটাৰোজেনিয়াছ এটা হৈছে হোমো মানে সমগত মিশ্ৰ আৰু এটা হৈছে অসমগত হোমোজেনিয়াছ মিন্স কি হ'ব কম্পোনেন্টছ আৰ কমপ্লিটলি মিক্স components are completely mixed বা সম্পূৰ্ণ মিশ্ৰিত homogeneous mixture or সমগত মিশ্ৰ মানে কি components are completely mixed বা সম্পূৰ্ণ মিশ্ৰিত হয় ফৰ এক্সাম্পল আমি ললো সুগাৰ সলিউশন বা আমি ধৰা সুগাৰ সলিউশন বুলি কোৱাৰ লগে তাত কি থাকে সুগাৰ প্লাছ ওয়াটাৰ বা চেনি প্লাছ চেনিৰ পানী বুলি কোৱাৰ লগে সুগাৰ সলিউশন বুলি কোৱাৰ লগে কেনেকুৱা হয় কমপ্লিটলি মিক্স হয় বা আমি ধৰা লৱণৰ মিশ্ৰণ ললো সল্ট সলিউশন ললো নিমখ পানী ললো তেতিয়াও তোমাৰ কি হয় কমপ্লিটলি মিক্স হয় গতিকে সেইবিলাক কমপ্লিটলি মিক্স হোৱা কম্পোনেন্টবিলাক যদি কমপ্লিটলি মিক্স হয় তেতিয়া এইটো হৈছে হোমোজেনিয়াছ মিক্সাৰ বা সমগত মিশ্ৰ হেটাৰোজেনিয়াছত কি হয় কম্পোনেন্ট আৰ নট যদি তোমাৰ কি হয় নট কমপ্লিটলি মিক্স বা সম্পূৰ্ণ মিশ্ৰিত নহলে নহয় হেটাৰোজেনিয়াছ হলে কি নহয় ইহঁতে সম্পূৰ্ণ মিশ্ৰিত নহয় ফৰ এক্সাম্পল মাক প্লাছ ওয়াটাৰ ৰামচেন প্লাছ ওয়াটাৰ দিলো বা বোকা পানী যদি চাওঁ কেনেকুৱা নহয় ইহঁতে কমপ্লিটলি মিক্স নহয় কম্পোনেন্টছ বিলাক কমপ্লিটলি মিক্স নহয় বা সম্পূৰ্ণ মিশ্ৰিত নহয় গতিকে আমাৰ এইটো কি হ'ব হেটাৰোজেনিয়াছ মিক্সাৰ হোমোজেনিয়াছ মিক্সাৰ বিলাক আমি নৰ্মেল প্ৰচেছৰ দ্বাৰা আমি কি কৰিব নোৱাৰো ইহঁতক সেপাৰেশ্যন কৰিব নোৱাৰো কিন্তু হেটাৰোজেনিয়াছ যিবিলাক মিক্সাৰ আছে কমপ্লিটলি আমি কি কৰিব পাৰো নৰ্মেল টেম্পাৰেচাৰ কোৱান্টিটিজ বা ভৌতিক ৰাশি এইবিলাক কি হয় দি প্ৰপাৰ্টিজ which can measure or observe প্ৰাথমিক ৰাশি বুলি ক'লে কি কম যি ৰাশিৰ জোখমা
ল'ব পাৰি অৰ্থাৎ the properties which can measure or observe বা আমি ক'ব পাৰো ভৌতিক ৰাশি সেইবিলাক যিবিলাক ৰাশিৰ আমি জোখ-মাখ ল'ব পাৰো ফৰ এক্সাম্পল আমি ধৰা চাও কিবা এটা বস্তুৰ আমাৰ লেংথ লাগে গতিকে এইটো আমি ডাইৰেক্টলি কৰিব পাৰো তাৰ আমি জোখ ল'ব পাৰো গতিকে আমি দৈৰ্ঘ্য ধৰা কিবা এটা বস্তুৰ আমি দৈৰ্ঘ্য লাগে এইটো জোখ কৰিব পাৰো বা আমাৰ ধৰা কালাৰ বুলি কৈছো এই যিটো কালাৰ আছে এইটো অবজাৰ্ভ হয় বা তোমাৰ চাব পাৰো আমি কালাৰ কিবা এটা সাবষ্টেন্সৰ কালাৰ বা আমি কোনো মেল্টিং পইণ্ট গতিকে মেল্টিং পইণ্ট আমি বা বইলিং পইণ্ট গতিকে বইলিং পইণ্ট বা উতলাংক যদি আমি কি কৰিব পাৰো এইবিলাক মেজাৰ প্ৰপাৰ্টিজ হয় বা আমি জোখ-মাখ ল'ব পাৰো যেনেকুৱাকে পানীৰ উতলাংক আমি কওঁ 100 ডিগ্ৰী সেন্টিগ্ৰেড গতিকে আমাৰ কেনেকুৱা হয় এইবিলাক ক্ষেত্ৰত যে আমি এইবিলাক প্ৰপাৰ্টিজ আমি কি কৰিব পাৰো জোখ-মাখ ল'ব পাৰো বা আমি কি হয় এইবিলাক চাব পাৰো অবজাৰ্ভেবল হয় আৰু মেজাৰেবল হয় নেক্সট বেসিক ইউনিটস আমি যদি ইউনিট বিলাক চাব যাও বেসিক ইউনিটস নেক্সট টপিক ইজ বেসিক ইউনিটস বা আমি ক'ব পাৰো প্ৰাথমিক ৰাশি মানে হৈছে এইবিলাক কিছুমান ফিজিকেল টাৰ্ম বা ফিজিকেল কোৱান্টিটিজ অলপ আগতে পালো ধৰা আমি এটা সাবষ্টেন্সৰ লেংথ আমি জুকিব লাগে বা দৈৰ্ঘ্য ইকুৱেল টু 5 দিয়া থাকে ইকুৱেল টু 5 আমি এইটো গম নাপাম যে এইটো হৈছে এটা কোৱান্টিটি মাত্ৰ এটা জাষ্ট কোৱান্টিটি এইটো এটা মাত্ৰ সংখ্যা গতিকে লেংথ আমি যদি জুকিব লাগে তাক এটা ইউনিট দিম ধৰা কিবা এটা সাবষ্টেন্সৰ মিটাৰ লেংথ দৈৰ্ঘ্য আমি 5 মিটাৰ কলো নেক্সট টাইম যদি কোৱা থাকে টাইম তুমি ধৰা টাইম দিছে 5 বুলি কোৱা লগে নহব ইয়াক এটা আমি সিম্পল ইউনিটৰ সহায়ত বা এককৰ সহায়ত বুজাম 5 সেকেন্ড বুলি কোৱা লগে আমি কি বুজিম যে এটো কি কৈছে টাইমৰ কথা কৈছে নেক্সট 5 মিটাৰ বুলি কোৱা লগে আমি বুজিম সাবষ্টেন্স এটা লেংথ বুজাইছে গতি এনেকুৱা টাইপত আমি কিছুমান ইউনিট লিখিব পাৰো বা আমি ধৰা মাছ বা ফৰৰ ক্ষেত্ৰত আমি লিখিব পাৰো 5 কেজি এনেকুৱা টাইপত আমি যদি লিখো তেতিয়া 5 কেজি বুলি কোৱা লগে আমি বুজিম যে সাবষ্টেন্স এটাৰ মাছ বুজাইছে বা ফৰ বুজাইছে গতিকে এই যিবিলাক ইউনিট সিম্পল আমি ইউনিট বিলাক লেংথ টাইম বা মাছ দৈৰ্ঘ্য সময় বা ফৰৰ যিবিলাক আমি এই কিছুমান সিম্পল ইউনিটৰ সহায়ত বা সিম্পল এনেকুৱা ধৰণে লিখো ফিজিকেল কোৱান্টিটিজ বিলাক সেইবিলাকে হৈছে বেসিক ইউনিটস বা প্ৰাথমিক ৰাশি নেক্সট আমাৰ ডিৰাইভ ইউনিটস মানে কেনেকুৱা ডিৰাইভ ইউনিটস বা আমি ক'ব পাৰো লব্ধ ৰাশি এই ৰাশিবিলাক কেনেকুৱা যিবিলাক বেসিক ইউনিটস বা প্ৰাথমিক ৰাশি আছিল সেই আমি কি কৰিব পাৰো এইবিলাক আমি পূৰণ বা হৰণ কৰি বা মেথমেটিকেল আমি কম্বিনেশন কৰি পেলাই আমি কি কৰিব পাৰো এই ৰাশিবিলাক উলিয়াব পাৰো ফৰ এক্সাম্পল মেথমেটিকেল কম্বিনেশন এটো কি obtain by mathematical combination of basic units এই মাত্ৰ পালো বেসিক ইউনিট বিলাক গতিকে লব্ধ ৰাশি মানে কি আমি যিবিলাক প্ৰাথমিক ৰাশি আছিল প্ৰাথমিক ৰাশি হৰণ বা পূৰণ কৰি পাব পাৰো যিবিলাক প্ৰাথমিক ৰাশি বা বেসিক ইউনিটস আছিল তাৰ আমি হৰণ বা পূৰণ কৰি বা মেথমেটিকেল কম্বিনেশন কৰি ডিৰাইভ ইউনিটস বা লব্ধ ৰাশি পাব পাৰো ফৰ এক্সাম্পল আমি যদি আয়তন ভলিউম চাব যাও আমি কি লিখো ভলিউম ইকুৱেল লেংথ ইনটু ব্ৰেথ ইনটু height এটো কো গতি লেংথ ইউনিট L গতি লেংথ অফ L বুলি লিখো ইয়াৰে ইউনিট হৈছে মিটাৰ
ব্ৰিথ আমি মিটাৰত লিখো SI ইউনিট গতিকে এইটো আমি মিটাৰত লিখো গতিকে ভলিউমটো আমি কি লিখিম মিটাৰ কিউব গতিকে আয়তন আমি পাব পাৰো চোৱা মিটাৰ ইনটু মিটাৰ ইন ডাইমেনশন বা মাত্ৰা মাত্ৰা হৈছে can be expressed in terms of m l and t m মানে হৈছে মাস লেংথ আৰু টাইমৰ টাইম ব্যৱহাৰ কৰি পেলাই আমি এটা এক্সপ্ৰেছন লম সেই এক্সপ্ৰেছন ml আৰু t ব্যৱহাৰ কৰি যিবিলাক প্ৰকাশ কৰো ফৰ এক্সাম্পল উদাহৰণ যদি লও এৰিয়া বা কালি যদি আমি উলিয়াও কালিটো আমি কেনেকৈ উলিয়াম লেংথ ইনটু লেংথ গতিকে এইটো আমি কি বুলি কম L স্কয়ার নেক্সট আমাৰ পুৰা ভলিউম বা আয়তন যদি আমি ইন ডাইমেনশন আমি লিখো আয়তন ইকুৱেল আমি কি লিখিব পাৰো লেংথ ইনটু ব্ৰেথ ইনটু হেইট সবৰে তোমাৰ কি হয় L লেংথ ইনটু লেংথ গতিকে এইটো লিখিব পাৰো L কিউব নেক্সট আমি ভেলোসিটি আমি যদি লিখো ভেলোসিটি বা আমি বেগ বুলি লিখো বেগ ইকুৱেল কি ডিসটেন্স ডিভাইডেড বাই টাইম গতিকে এইটো আমি লিখিব পাৰো L ডিসটেন্স L লেংথৰ সহায়ত লেংথ ইনটু ডাইমেনশনস বা মাত্ৰা নেক্সট টপিক ডাইমেনশন বা মাত্ৰা হৈছে can be expressed in terms of m l and t m মানে হৈছে মাস লেংথ আৰু টাইমৰ টাইম ব্যৱহাৰ কৰি পেলাই আমি এটা এক্সপ্ৰেছন লম সেই এক্সপ্ৰেছন ml আৰু t ব্যৱহাৰ কৰি যিবিলাক প্ৰকাশ কৰো ফৰ এক্সাম্পল উদাহৰণ যদি লও এৰিয়া বা কালি যদি আমি উলিয়াও কালিটো আমি কেনেকৈ উলিয়াম লেংথ ইনটু লেংথ গতিকে এইটো আমি কি বুলি কম L স্কয়ার নেক্সট আমাৰ পুৰা ভলিউম বা আয়তন যদি আমি ইন ডাইমেনশন আমি লিখো আয়তন ইকুৱেল আমি কি লিখিব পাৰো লেংথ ইনটু ব্ৰেথ ইনটু হেইট সবৰে তোমাৰ কি হয় L লেংথ ইনটু লেংথ গতিকে এইটো আমি লিখিব পাৰো L কিউব নেক্সট আমি ভেলোসিটি আমি যদি লিখো ভেলোসিটি বা আমি বেগ বুলি লিখো বেগ ইকুৱেল কি ডিসটেন্স ডিভাইডেড বাই টাইম গতিকে এইটো আমি লিখিব পাৰো L ডিসটেন্স L লেংথৰ সহায়ত লেংথ ইনটু t ইনভার্স বা লেংথ ডিভাইডেড বাই t গতিকে এই যিবিলাক আমি পাম এইবিলাক কোৱা হয় m l and t আকাৰত আমি যদি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো ৰাতিবিলাক সেইটো হৈছে কি ডাইমেনশন অফ ফিজিক্যাল quantities SI এককসমূহ কি SI একক মানে হৈছে ইন্টাৰনেশ্যনেলি কি হয় এই যিবিলাক ফিজিক্যাল টাৰ্মছ আছে তাৰ ইউনিট বিলাক ইন্টাৰনেশ্যনেলি ব্যৱহাৰ কৰা হয় বা আমি ক'ব পাৰো সিস্টেমছ অফ ইন্টাৰনেশ্যনেল গতিকে এই ইন্টাৰনেশ্যনেলি আমি যদি চাও ইহতৰ ভিতৰত লেংথ প্ৰথম আমি কি পাও বেসিক SI ইউনিট আমি 7টা পাও সোয়া লেংথ প্ৰথমটো হৈছে লেংথৰ ভিতৰত আমি দৈৰ্ঘ্য যাৰ সিম্বলটো হৈছে সবতে কি বুলি লিখা হ'ব স্মল l এ লিখা হ'ব যাৰ ইউনিটটো হৈছে SI ইউনিট মিটাৰ m নেক্সট মাস বা ভৰৰ ইয়াত লিখিম আমি স্মল m আখৰটো লিখিম সিম্বল নেক্সট কিলোগ্ৰাম ইয়াৰ ইউনিট হৈছে SI ইউনিট কিলোগ্ৰাম কেজি বা আমি টাইম যদি চাও টাইমক কি বুলি লিখিম t ৰে লিখিম স্মল t ইয়াৰ ইউনিটটো হৈছে টাইম ইয়াৰ ইউনিটটো সেকেন্ড বুলি ক'ব পাৰো সেকেন্ড বা s আখৰেদি আমি লিখিম সেকেন্ড বা s আখৰেদি লিখিম নেক্সট ইলেক্ট্ৰিক কাৰেন্টৰ ক্ষেত্ৰত বা বৈদ্যুতিক আমি যেটো বিদ্যুতৰ ক্ষেত্ৰত আমি কি পাম ইহতৰ এম্পিয়াৰ ইউনিট এই সিম্বলটোৰে লিখা হয় ইলেক্ট্ৰিক কাৰেন্টক আই আখৰটোৰে লিখিম নেক্সট উষ্ণতা বা টেম্পাৰেচাৰ এটো আহি থাকে তোমালোকৰ টেম্পাৰেচাৰৰ SI ইউনিট হৈছে কেলভিন গতি ইন্টাৰনেশ্যনেলি যেটো ইউনিট ব্যৱহাৰ কৰো এটো হৈছে কেলভিন ইউনিট যাক কি আখৰটোৰে লিখা হয় আৰু টেম্পাৰেচাৰটো অলৱেজ কি টি আখৰ ব্যৱহাৰ কৰি নেক্সট এমাউন্ট অফ দি সাবস্টেন্স কৰা কিবা এটা বস্তুৰ আমি সাবস্টেন্সৰ এমাউন্টটো জানিব লাগে বা পৰিমাণটো জানিব লাগে তাক আমি স্মল n আখৰটোৰে লিখা হয় সিম্বল নেক্সট তাৰ ইউনিট SI ইউনিট হৈছে মোল বা আমি মোল MOL
ক্ষেত্ৰত ধৰা ফোর্স প্রথম আমি ফোর্স বা বল ইয়ার ইউনিটটো হৈছে নিউটন নিউটন ইয়ার সিম্বলটো আমি লিখিম নিউটন নিউটন মানে কি কেজি এম এস ইনভার্স 2 এগেইন আমার যদি ফোর্স পালো নেক্সট আমি ধরা এনার্জি আমি যদি চাও বা এটো আছিল বল এনার্জি মানে হৈছে শক্তি এনার্জি ই ইকুয়াল ইর যেটো পাম সেটো ইউনিটটো হৈছে কি এসআই ইউনিট জুল জুল মানে আমি ইয়াৰ সিম্বলটো জে 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 বুলি লিখিম ইয়াৰ ইউনিট হৈছে নিউটন মিটাৰ গতিকে নিউটন মানে কি লিখিব পাৰো কেজি জুল মানে আমি কেনেকুৱা নিউটন মিটাৰ গতিকে কেজি বা আমি এটো এম স্কয়ার এস ইনভার্স 2 এটো এনেকে লিখিব পাৰো ডিরাইভ ইউনিট হয় ডিরাইভ জুল লিখিব পাৰো বা কেজি এম স্কয়ার এস ইনভার্স 2 তার এসআই ইউনিট হয় নেক্সট আমি প্রেসার যদি চাও নাম্বার 3 প্রেসার বা সাপৰ এসআই ইউনিট হৈছে পাস্কেল যদি আমি চাও পাস্কেল বা আমি এটো লিখিব পাৰো এটো পি পাস্কেল পি ইউনিট হিসাবে পি এ পাস্কেল এটো হৈছে নিউটন মিটার ইনভার্স 2 নিউটন মানে কি আছিল কেজি এম এস ইনভার্স 2 ইনটু এম ইনভার্স 2 গতিকে আমি লিখিব পাৰো কেজি এম ইনভার্স এস ইনভার্স 2 এসআই ইউনিট পাস্কেল বা কেজি এম ইনভার্স এস ইনভার্স 2 গতিকে এইবিলা হৈছে ডিরাইভ ইউনিট কিছুমান বা লব্ধ ৰাশি কিছুমান যাক আমি কি কৰিছো মেথমেটিক্যাল কম্বিনেশন কৰি বেসিক ইউনিটৰ পৰা বা প্ৰাথমিক ৰাশি বিলাকৰ মেথমেটিক্যাল কম্বিনেশন কৰি আমি পাইছো নেক্সট আৰু কিছুমান ধৰা কনভাৰ্সন অফ টার্মস কনভার্সন কৰিব পাৰো কনভার্সন বা পৰিৱৰ্তন আমি কিছুমান ৰাশি কৰিব পাৰো এই টার্ম বিলাক লাগিব 1 কিলোমিটার ইকুয়াল 10 কিউব মিটার আমি জানো 1000 কিলোমিটার 1 ন্যানোমিটার ইকুয়াল 10 ইনভার্স 9 মিটার 1 পিকোমিটার ইকুয়াল 10 ইনভার্স 12 মিটার 1 মিলিগ্রাম ইকুয়াল 10 ইনভার্স 3 গ্রাম নেক্সট আমি লিখিব পাৰো 1 কেজি ইকুয়াল 10 কিউব গ্রাম গতিকে চোৱা কেনেকুৱা হৈছে যে আমি জানো 1 কিলোমিটার এটো কিলোমিটার সো আমি 1 কিলোমিটার কোড হয় 10 কিউব বা 1000 মিটারত 1 কিলোমিটার নেক্সট ধৰা ন্যানোমিটার ইউনিট স্মল ইউনিট ন্যানোমিটার দিয়া থাকিল তেতিয়া যিকোনো এটা সাবস্টেন্সৰ আমি যদি লেংথটো জুপিব লাগে ন্যানোমিটার ইউনিটত দিয়া থাকিলে এসআই ইউনিট মিটাৰলৈকে নেকি কনভাৰ্ট কৰিম 10 টু দি পাৱাৰ 9 মিটাৰ বা 10 টু দি পাৱাৰ 9 ন্যানোমিটার ইকুয়াল আমি কি লিখিব পাৰিম 1 মিটাৰ নেক্সট 1 পিকোমিটাৰত কিমান 10 ইনভার্স 12 মিটাৰ 1 মিলিগ্রাম ইকুয়াল আমি কিমান জানো 10 ইনভার্স 3 গ্রাম গতিকে আমি 10 কিউব বা 1000 মিলিগ্রাম ইকুয়াল 1 গ্রাম বুলি লিখিম কেজিৰ ক্ষেত্ৰত আমি জানো 1000 গ্রাম ইকুয়াল 1 কিলোগ্রাম এই ইউনিটবিলাক তোমালোকৰ যি ম্যাথমেটিক্যাল ক্যালকুলাস force exerted by gravity on an object বা আমি কব পাৰো গ্ৰেভিটিৰ কাৰণে বা মাধ্যাকৰ্ষণৰ বাবে প্ৰয়োগ হোৱা বল মাস এন্ড ওয়েট মাস হৈছে এমাউন্ট অফ এ সাবস্টেন্স বা পদাৰ্থৰ পৰিমাণ কোনো এটা সাবস্টেন্সত কেনেকুৱা পদাৰ্থৰ পৰিমাণটোৱে হৈছে কি তাৰ মাস এগেইন ওয়েট আমাৰ কি হয় ডিউ টু গ্ৰেভিটি আমাৰ কি হয় যেটো ফোর্স এপ্লাইড হয় সাবস্টেন্স এটাৰ ওপৰত বা অবজেক্ট এটাৰ ওপৰত সেইটোৱে হৈছে ওজন বা মাধ্যাকৰ্ষণৰ বাবে প্ৰয়োগ হোৱা বলটোৱে হৈছে কি ওজন গতিকে কেনেকুৱা হয় মাসটো কেনেকুৱা সব জায়গাতে তোমাৰ সব প্লেসতে তোমাৰ কি হ'ব ইটো কনস্ট্যান্ট থাকিব এটো এটা কনস্ট্যান্ট হয়
ধৰা কিবা এটা বস্তুৰ মাছ বুলি কোৱাৰ লগে লগে আমি কলো যে হাইড্ৰোজেন হাইড্ৰোজেন বুলি কোৱাৰ লগে লগে H2 গেছ বুলি কোৱাৰ লগে লগে আমি ইয়াৰ মাছটো কিমান বুজিম সাবস্টেন্স 2 গ্ৰাম নেক্সট আমাৰ ধৰা আমাৰ O2 বুলি আছে ইয়াৰ ভিতৰত আমি 16 গ্ৰাম এনেকুৱা টাইপৰ তোমাৰ কেনেকুৱা হয় ইয়াৰে কি হয় মাছটো তোমাৰ ভৰটো সাবস্টেন্সৰ ভৰটো কি হৈ থাকিব কনস্ট্যান্ট হৈ থাকিব থিংকিংকে পানীৰ যদি আমি চাও H2 ৰ ভিতৰত 18 গ্ৰাম মোল ইনভাৰ্স বা 18 গ্ৰাম এনেকুৱা টাইপত কি হয় কনস্ট্যান্ট হৈ থাকে কিন্তু ওয়েটটো কি হয় ডিফারেন্ট প্লেসত তোমাৰ কি হয় ডিফারেন্ট হয় এটো কনস্ট্যান্ট হৈ না থাকে গতিকে গ্ৰেভিটিৰ কাৰণে কেনেকুৱা হয় ডিউ টু গ্ৰেভিটি ইহতৰ কেনেকুৱা হ'ব চেঞ্জ হ'ব প্লেস টু প্লেস নেক্সট ইউনিট ভলিউম যদি চাও ভলিউমৰ ইউনিটটো আমি কেনেকুৱাকৈ চাব পাৰো ভলিউম বা আমি কি কম আয়তনৰ ইউনিট আমি লিখিব পাৰো মিটাৰ কিউবতো লিখিব পাৰো এসআই ইউনিট অর আমি লিখিব পাৰো ইন সেন্টিমিটাৰ কিউব ইউনিট সিজিয়াস ইউনিট অর আমি লিখিব পাৰো ডেসিমিটাৰ কিউবতো লিখিব পাৰো বা আমি কেতিয়াবা তাক ডেসিমিটাৰ কিউবত লিখিম বা কেতিয়াবা আমি ওয়াটাৰৰ ক্ষেত্ৰত কেৱল মাত্ৰ কি লিখা হয় ওয়াটাৰৰ ক্ষেত্ৰত যেটো ভলিউম লিখা হয় এটো লিটাৰ অর ml বা লিকুইড সাবস্টেন্সৰ ক্ষেত্ৰত লিকুইড বা তৰলৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় লিটাৰ বা মিলিলিটাৰ ইউনিট এনে তোমাৰ ভলিউম হৈছে মিটাৰ কিউব সেন্টিমিটাৰ কিউব ডেসিমিটাৰ কিউব ইয়াৰে যদি আমাৰ কনভাৰ্ট কৰিব লাগে মিটাৰ কিউব সেন্টিমিটাৰ কিউব এন্ড ডেসিমিটাৰ কিউবৰ তেতিয়া 1 লিটাৰ ইকুৱেল আমি কি লিখিব পাৰো 1000 ml ইকুৱেল 1 ডেসিমিটাৰ কিউব ইকুৱেল 10 কিউব সেন্টিমিটাৰ কিউব ইকুৱেল 10 ইনভার্স 3 লিটাৰ কিউব সব এনেকুৱা কনভাৰ্সন বিলাক তোমালোকে চাই লবা 1 লিটাৰত কিমান 1000 মিলিলিটাৰ 1000 ml বা 1 লিটাৰ ইকুৱেল আমি কি লিখিব পাৰো 1 ডেসিমিটাৰ কিউব এটো এটা ভলিউমৰ ইউনিট হয় ডেসিমিটাৰ কিউব নেক্সট 1 লিটাৰ ইকুৱেল আমি লিখিব পাৰো 10 কিউব সেন্টিমিটাৰ কিউব বা 1000 সেন্টিমিটাৰ কিউব ইকুৱেল 1 লিটাৰ নেক্সট এগেইন আমি লিখিব পাৰো 10 ইনভার্স 3 1 লিটাৰ ইকুৱেল বা আমি লিখিব পাৰো 10 কিউব লিটাৰ ইকুৱেল 1 মিটাৰ কিউব বা 1 লিটাৰ ইকুৱেল 10 ইনভার্স 3 মিটাৰ কিউব এই কনভাৰ্সন বিলাক তোমালোকে ভলিউমৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কেতিয়াবা ডেসিমিটাৰ কিউবৰ পৰা সেন্টিমিটাৰ কিউব বা সেন্টিমিটাৰ কিউব টু মিটাৰ কিউব এনেকুৱাকৈ কনভাৰ্ট কৰা হয় নেক্সট আমাৰ ডেন্সিটি বা ঘনত্ব ঘনত্ব মানে কি কোনো এটা সাবস্টেন্সৰ মাস ফৰ কোনো এটা নিৰ্দিষ্ট ভৰৰ ফৰ ডিভাইডেড বাই আয়তন প্ৰতি একক আয়তনত থকা বস্তু এটাৰ ভৰে হৈছে কি ডেন্সিটি বা আমি কম মাস পার ভলিউম amount of substance per unit volume is density so for মানে আমি লিখি মাস for মানে আমি কেজি ইউনিটত লিখিলো এসআই ইউনিট ইয়াৰ কেজি মাসৰ ইউনিট কেজি ভলিউম ইজ মিটাৰ কিউব গতিকে লিখিব পাৰিম কেজি m ইনভার্স 3 বা সিজিএস ত যদি লিখো আমি ইয়াৰ কি লিখিব পাৰিম গ্রাম পার সেন্টিমিটার কিউব সিজিএস ত যদি লিখো এসআই লিখিলে কেজি পার মিটার কিউব বা আমি লিখিব পাৰো গ্রাম পার সেন্টিমিটার কিউব নেক্সট টেম্পারেচার বা আমি উষ্ণতা বুলি কওঁ অসমীয়া উষ্ণতাৰ ইউনিট আছে মেইনলি আমি ধৰা উষ্ণতা কি লিখিব পাৰো ধৰা সেন্টিগ্রেড ইউনিট ডিগ্ৰী সেন্টিগ্রেড বা আমি কেতিয়াবা কেলভিন ইউনিটত লিখো বা কেতিয়াবা এটো কোৱা হয় রিউমার স্কেলত লিখা হয় বা কেতিয়াবা ফারেনহাইট স্কেলত লিখা হয় এইটা স্কেলত লিখা হয় এসআই ইউনিটটো হৈছে কেলভিন তাৰ কিন্তু কেতিয়াবা ডিগ্ৰী সেন্টিগ্রেড কেতিয়াবা রিউমার স্কেলত বা কেতিয়াবা ফারেনহাইট স্কেলত লিখা হয়
ইহতৰ ক্ষেত্ৰত যদি আমি ইকুৱেশ্যন চাও কেনেকুৱা হয় ৰিলেশন আছে T ডিগ্ৰী সেন্টিগ্ৰেড ইকুৱেল আমি সেন্টিগ্ৰেডৰ পৰা যদি কেলভিনত প্ৰকাশ কৰিব লাগে T প্লাস 273 কেলভিন ধৰা তোমাৰ দিয়া আছে এটা 3 ডিগ্ৰী সেন্টিগ্ৰেড এতিয়া আমি কি কৰিম সৰা কেলভিনত ইয়াক যদি কনভাৰ্ট কৰিব দিছে ফাৰ্স্ট কেলভিন ইউনিটত তেতিয়া আমি কি কৰিম আমি যদি কেলভিন ইউনিটত কনভার্ট কৰিব লাগে ইয়াৰ মান কিমান 10 কি মানে কিমান 3 ডিগ্ৰী সেন্টিগ্ৰেড মানে 10 প্লাস 273 কে ইকুৱেল আমি কিমান পাম 283 কেলভিন এনেকুৱা টাইপত আমি কি কৰিব পাৰো ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা কেলভিনত লৈ যাব পাৰো নেক্সট এগেইন আৰু ইউনিট পাও আমি ইয়াৰ ক্ষেত্ৰত চা কনভাৰ্সন কেনেকুৱা কৰিব পাৰো ফৰ্মুলা আছে Number 3, আমি এটুক লিখব পাৰো C divided by 5 এটু ফর্মুলা সবা F minus 32 divided by 9 R divided by 4 equal T Kelvin minus 273 divided by 5 অর্থাৎ এই ফর্মুলাটো আমি সেলসিয়াস স্কেল ফারেনহাইট স্কেল বা রিউমার স্কেলত বা কেলভিন স্কেলত যদি আমি রিলেশন চাও তেতিয়া এই রিলেশনটো পাবা C divided by 5 F minus 32 divided by 9 R divided by 4 T Kelvin equal minus 273 divided by 5 C divided by 5 centigrade scale of temperature গতিকে আমাৰ এটা কোৱেশ্চন যদি দিয়া থাকে যে নেক্সট কোৱেশ্চন কনভার্ট ইন কেলভিন স্কেল এই কোৱেশ্চন বিলাকৰ পৰা আমি কেলভিন স্কেল যিকোনো স্কেলত লৈ যাব পাৰো কনভার্ট in Kelvin scale আমি কি কৰিম কেলভিন স্কেলত লিখিব লাগে কেলভিন স্কেলত প্ৰকাশ কৰিব লাগে কেলভিন স্কেলত যদি প্ৰকাশ কৰিব লাগে আমাৰ দিয়া আছে 227 ডিগ্ৰী সেন্টিগ্ৰেড 64 ৰিউমাৰ 41 ফাৰেনহাইট স্কেলত দিয়া আছে টেম্পারেচার 41 ফারেনহাইট স্কেলত টেম্পারেচার দিয়া আছে গতিকে আমাৰ কি কনভার্ট কৰিব লাগে পৰিৱৰ্তন কৰিব লাগে কেলভিন স্কেলত 27 ডিগ্ৰী সেন্টিগ্ৰেড ইকুৱেল আমি কি এই মাত্ৰ পালো ডিগ্ৰী সেন্টিগ্ৰেডক যদি আমি কনভার্ট কৰো তেতিয়া কি পাও T ডিগ্ৰী T মানে ইয়াতে T ডিগ্ৰী প্লাস 273 কেলভিন ইয়াতে কিমান 27 প্লাস 273 K গতিকে আমি কিমান কেলভিন স্কেলত পালো 300 কেলভিন again in Reaumur scale C divided by 5 R divided by কি আছিল 4 গতিকে আমি কি লিখিব পাৰো C divided by 5 equal Reaumur scale of temperature বা উষ্ণতা হৈছে 64 divided by 4 গতিকে C divided by 5 is equal to আমি কি পাম 16 গতিকে আমি কি পাম ইয়াৰ পৰা পাম C equal 80 ডিগ্ৰী গতিকে C equal 80 ডিগ্ৰী হোৱাৰ লগে আমাৰ কেলভিন স্কেলত যদি কনভাৰ্ট কৰো 273 plus 80 গতিকে আমি কি পাম 3 5 3 Kelvin scale Kelvin scale next Fahrenheit scale or তোমালোকক রিলেশন তো দিছো তোমালোকে এটা কেনেকুৱা হ'ব যে Fahrenheit scale যদি আমি লিখিব যাও C divided by 5 equal F minus 32 divided by 9 পাইছিল C divided by 5 equal আমি হতে সেন্টিগ্রেড স্কেলত লৈ যাম যেহেতু কেলভিনৰ লগত তাৰ ৰিলেশন আছে গতিকে আমি লিখিম F মানে কিমান দিয়া আছে 41 ফারেনহাইট 41 minus 32 divided by 9 গতিকে আমি এটোৰ ভিতৰত আমি কি পাম 9 গতিকে 1 এটোৰ ভিতৰত আমি 9 divided by 9 পাম গতিকে কি হ'ব
যদি কেলভিন স্কেলত যদি লৈ যাও এইটো ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা কেলভিনত লৈ যাও 5 প্লাস 273 কেলভিন কাৰণ C ইকুৱেল T ডিগ্ৰী প্লাস 273 গতিকে কেলভিন স্কেলত যদি লৈ যাও এইটো আমি মান পাম 8 তাৰ পিছত 7 278 কেলভিন এটা তোমাৰ টেম্পারেচাৰৰ Thank you all. তোমালোকৰ নেক্সট কিবা ভিজিট